নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ এটা আহিছে যে যি নিযুত মইনা আঁচনি চেক বিতৰণ কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচী চৰকাৰে অনুষ্ঠিত কৰিব। ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা নটিচ আহিছে। গতিকে আপোনালোকৰ নিযুত মইনা 2.0 যি চেক আছে, সেই চেকসমূহ আপোনালোকে পাই যাব। গতিকে মই আপোনালোকক দেখুৱাই দিম, গোটেই ভিডিঅ'টোত সবিশেষ জনাই দিম ক'ত আপোনালোকে চেকবোৰ ল'ব পাৰিব আৰু কেনেকৈ দিয়া হ'ব। ইয়াত আপোনালোকৰ কৈছে যে 10 লাখ শিক্ষাৰ্থীয়ে পাব আপোনালোকৰ কেন্দ্ৰীয় অনুষ্ঠান। অৰ্থাৎ মই আগতে কৈছিলোঁ, আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এটা চেণ্ট্ৰেল প্ৰগ্ৰেম হ'ব, চেণ্ট্ৰেল প্ৰগ্ৰেমত চেকসমূহ দিয়া হ'ব। ইয়াত আপোনালোকৰ যদি চাই, আপোনালোকৰ গৰমৰ উপস্থিতি আপোনালোকৰ 27 অক্টোবৰ অহা সোমবাৰে চেক বিতৰণ কাৰ্যসূচী হ'ব দিনৰ 11 বজাত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প সৰুসজাই গুৱাহাটীত সৰুসজাইত হ'ব। এতিয়া আমি যদি চাওঁ জিলা অনুসৰি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, এতিয়া আপোনালোকে চাব পাৰে। ইয়াত প্ৰথম জিলা অনুসৰি ইয়াত কামৰূপত কিমান আছে, উচ্চ শিক্ষাৰ কাৰণে কিমান, বিদ্যালয় শিক্ষা আৰু SCERT অধীনত আৰু মুঠ কিমান দিছে, প্ৰত্যেকখন জিলাৰ আপোনালোকৰ দিয়া আছে। টোটেল কিমান ছাত্ৰ ছাত্ৰী আছে সেইটো কথা উল্লেখ কৰিছে। গতিকে আপোনালোকৰ মুঠখিনি উল্লেখ কৰিছে। টোটেল 35 লাখ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব বুলি আপোনালোকৰ নিযুত মইনা আঁচনি চেক। গতিকে আপোনালোকে ইয়াত চাই ল'ব নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কিমানখিনি আছে, জিলা অনুসৰি আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কৈ দিছে। এতিয়া আপোনালোকৰ ইয়াত কৈছে যে 3.5 লাখ ছাত্ৰীলৈ নিযুত মইনা আঁচনিৰ সুবিধা। গতিকে আপোনালোকৰ উচ্চ শিক্ষাৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ প্ৰতিৰোধ তথা কিশোৰী অৱস্থাৰ মাতৃত্ব হাৰ হ্ৰাস, এইখিনিৰ কাৰণে আপোনালোকক দিয়া হৈছে নিযুত মইনা আঁচনি। গতিকে আপোনালোকে চাব পাৰে। এতিয়া আহিলে আপোনালোকে ক'ত দিয়া হ'ব কৈছে, 27 অক্টোবৰ 2025 তাৰিখে ৰাজ্যজুৰি চেক বিতৰণ কাৰ্যসূচী এটা ৰাজ্যজুৰি দিয়া হ'ব। গতিকে আপোনালোকৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প সৰুসজাই গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান হ'ব। কিন্তু আপোনালোকে বাকীবিলাকে ক'ত পাব সেইটো কথা মই জনাই দিওঁ। ইয়াত কৈছে যে আপোনালোকৰ মহাবিদ্যালয়ৰ নাম উল্লেখ কৰিছে, কোনখন কলেজত কিমান ছাত্ৰীয়ে পাব। দক্ষিণ কামৰূপ মহাবিদ্যালয় কামৰূপত ইমান, শৰাইঘাট মহাবিদ্যালয়, পূব কামৰূপ মহাবিদ্যালয়, তেনেকৈ কামৰূপ মহানগৰ, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিমৰীয়া মহাবিদ্যালয়, তেনেকৈ প্ৰত্যেকটো আছে। বি বৰুৱা মহাবিদ্যালয়, পাণবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তেনেকৈ আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টত দিয়া আছে। বজালী ডিষ্ট্ৰিক্টৰ BS মহাবিদ্যালয়, বাক্সাৰ, এইখিনি আপোনালোকৰ সকলো দিয়া আছে। গতিকে আপোনালোকে এইখিনি কি কৰিব, চাবৰ কাৰণে আপোনালোকে এইখিনি ভিডিঅ'টো পজ কৰি চাব নিজৰ ডিষ্ট্ৰিক্টত। তাৰপৰা কয়াগুছি, তেনেকৈ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত দিয়া আছে। বঙাইগাঁও, এইখিনি আপোনালোকৰ। ইয়াত আপোনাৰ কি আছে, আপোনাৰ এটা এগেইনষ্টত কি মুখ্য অতিথি, অৰ্থাৎ এটা কথা আপোনালোকৰ ইয়াত আপোনালোক কনফাৰ্ম যে যি চেক বিতৰণ কাৰ্যসূচী আছে সেয়া আপোনালোকৰ কলেজতো হ'ব সেইদিনাই, অৰ্থাৎ কাইলৈ সোমবাৰে আপোনালোকৰ চেক বিতৰণ কাৰ্যসূচী আপোনালোকৰ কলেজতে হ'ব। আৰু কোন কোন উপস্থিত থাকিব প্ৰত্যেকখন কলেজত দিয়া আছে। গতিকে এজন বিধায়ক উপস্থিত থাকিব হয়তো, বা কোনোবা এজন উপস্থিত থাকিব। সেই আপোনালোকৰ কলেজখনতে সেইদিনা আপোনালোকক চেক বিতৰণ দিয়া হ'ব, চেক দিয়া হ'ব। গতিকে সোমবাৰ দিনা আপোনালোকে নিজৰ নিজৰ কলেজত ল'ব পাৰিব। সেইদিনা আপোনাৰ কলেজতো হ'ব 11 বজাৰ লগে লগে সেইদিনা আপোনালোকৰ কলেজৰ মিটিং হ'ব। মিটিঙত কোন কোন উপস্থিত থাকিব সেই কথা আপোনালোকক জনাই দিছে। গতিকে আপোনালোকে চাই ল'ব নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ। বৰপেটা ডিষ্ট্ৰিক্ট, কাছাৰ ডিষ্ট্ৰিক্ট আপোনাৰ ভিডিঅ'টো পজ কৰি চাই ল'ব কোন কোন থাকিব, ক'ত হ'ব, নিজৰ নিজৰ মহাবিদ্যালয়ত হ'ব, এইখিনি আপোনালোকে চাই ল'ব। তাৰপৰা আহিলে আপোনালোকৰ চৰাইদেউত এইখিনি আপোনালোকৰ চৰাইদেউৰ পিছত আহিলে চিৰাং, তাৰপৰা ডিব্ৰুগড়, চিৰাঙৰ পিছত আহিলে আপোনালোকৰ দৰং, তাৰপৰা ডিমা হাছাও, গোৱালপাৰা, ধেমাজি, এইখনত আপোনালোকৰ থাকিব উপস্থিত। তাৰপিছত আহিলে আপোনালোকৰ ধেমাজিৰ পিছত গোৱালপাৰা, গোলাঘাট, বীৰাংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাট, দেৱৰাজ চৌধুৰী মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়। তাৰপৰা আহিলে এইখিনি আপোনালোকৰ চাব, চিলাপথাৰ, হাইলাকান্দি, ধুবুৰী ছোৱালী মহাবিদ্যালয়, চবতে হ'ব, নিজৰ নিজৰ কলেজতে হ'ব। গতিকে আপোনালোকে ইয়াত চাই ল'ব নিজৰ নিজৰ। যদি কাৰোবাৰ কলেজত নাই তেতিয়াহ'লে আপোনালোকৰ ওচৰখন কলেজত হ'ব পাৰে। যদি নাথাকে, আপোনাৰ কলেজখন বা স্কুলখন নাম নাথাকে, চাই ল'ব, চেক কৰি ল'ব। তাৰপৰা আহিলে আপোনালোকৰ হোজাই, কাৰ্বি আংলং, কোকৰাঝাৰ, যোৰহাট, হোজাই যমুনামুখ মহাবিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই ছোৱালী মহাবিদ্যালয়, যোৰহাটৰখিনি আপোনালোকে চাই ল'ব। চবৰে নিজৰ নিজৰ কলেজবিলাক দিয়াই আছে। গতিকে আপোনালোকৰ হয়তো ইয়াত পাবই, চবৰে নাম আছে ইয়াত। তাৰপিছত লখিমপুৰ, কামৰূপ, গতিকে আপোনালোকে লখিমপুৰ ওচৰত এইখিনি চাই ল'ব। ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়,
তাৰপিছত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, তাৰপৰা মৰিগাঁও জাগৃত মহাবিদ্যালয়, মৈৰাবী মহাবিদ্যালয়, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, তাৰপৰা ধিং মহাবিদ্যালয় নগাঁও, তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, তাৰ পৰা আহিলে আপোনালোকৰ নলবাৰী, শ্ৰীভূমি, তামোলপুৰ এইখিনি ডিষ্ট্ৰিক্ট আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টখিনি ভিডিঅ'টো পজ কৰি পেলাই চাই ল'ব। মই সকলো নাম কৈ যোৱা নাই। গতিকে আপোনালোকক অহাকালিলৈ আপোনালোকে চেকসমূহ পাই যাব। আপোনালোকৰ অপেক্ষা অন্ত পৰিলে সকলোৱে সুধি আছিলে কমেণ্টত কেতিয়া দিব, দেৱালী গ'ল কিবা গ'ল। গতিকে মুখ্যমন্ত্ৰী কোৱা মতে অহাকালিলৈ আপোনালোকৰ মিটিং যোগে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত, নিজৰ নিজৰ কলেজত, নিজৰ নিজৰ স্কুলত আপোনালোকে চেকসমূহ পাই যাব। ইতিমধ্যে কৈছোঁ চেকসমূহ পোৱাৰ পিছত কি কৰিব লাগিব সেইদিনাই আপোনালোকক জনাই দিব। মিটিংখনতে কৈ দিব যে চেকসমূহ পোৱাৰ পিছত কি কৰিব লাগিব। গতিকে ওদালগুৰি, তাৰপৰা শিৱসাগৰ, পশ্চিম কাৰ্বি আংলং, গতিকে এইখিনি হৈ গ'ল। আপোনালোকক মই জনাই দিলোঁ। গতিকে আপোনালোকে কাইলৈ আপোনালোকৰ চেকসমূহ পাই যাব।